নমস্কাৰ বন্ধুসকল, মোৰ নতুন ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গম পাইছে চাগে মোৰ হাতত কেমেৰা নাই, গতিকে আজি ইয়াৰে নেপালী ছোৱালী এজনী পেলাই মোৰ কাৰণে ভিডিঅ' বনাই দিব। তাই মোবাইলটো লৈ আছে, সেয়েহে বলকচোন তাই কি দেখায় আপোনাৰ লগত চাওঁ। মানে আমি আজি গৈ আছোঁ সন্ধিয়া, মানে দিনত আছিলে বিশ্বকৰ্মা পূজা পাতিলে, তাৰপিছত সন্ধিয়া ইয়াতে যিহেতু ডেন্স কম্পিটিশ্যন হ'ব তাকে চাবলৈ গৈ আছোঁ। গোটেইকেইজনী আমাৰ ইয়াতে ভাড়া থকা ওচৰৰ ছোৱালী, তাৰপিছত নবৌজনী, তাৰপিছত সিহঁতৰ ল'ৰা আৰু তাৰে ওচৰতে সিহঁতৰ ভতিজা ছোৱালী ল'ৰা এনেকৈ গৈ আছোঁ আমি আৰু মোৰ হাজবেণ্ড আৰু মই। বলকচোন কি দেখা পাওঁ আৰু তাই কিনো ভিডিঅ' ৰেকৰ্ডিং কৰিছে আপোনালোকৰ লগত। আপোনালোকে চাগে গম পাইছে মাজে মাজে হিন্দী আৰু অলপ নেপালী ভাষা কৈছে, মানে তাই হিন্দী ভালদৰে নাজানে, সেইকাৰণে মাজে নেপালী ভাষা কৈ আছে। মই ভালদৰে নেপালী ভাষা নাজানো, তথাপিও বাৰু চেষ্টা কৰি আছোঁ সিহঁতৰ লগতে। তথাপিও বলকচোন তাই কেনেকৈ কি কয়, হিন্দী মাজে নাজানেবিলাক নেপালীতে কৈ আছে। বলকচোন চাওঁ আৰু আগত কি দেখা পাওঁ। अरे ये आंटी जी का ये फोन है। देखिए अब चुप रहो, आ रहे हैं दोनों के देखिए हम ऐसा है और हम जा रहे हैं, देखो धीरे धीरे। इधर देखो मेरा भैया हम आज डांस है ना जा रहे हैं, पर वो खत्म हो गए और नहीं खत्म हो गए, वो भी वीडियो दिखाते हैं हमको और होता है कि Afrika lagi The Royal Group. তাৰপিছত ডান্স অলপমান চাই আমি এতিয়া ৰুমত যাই আছোঁ। মানে কি হ'ল, যিহেতু আমি দুপৰীয়া ভাত নাখালোঁ, সেয়েহে জল্দি ৰুমত আহিলোঁ। যিহেতু ইয়াৰ মানুহে সোনকালপুৰি আৰু ফাংচনৰ মানে ডেন্স কম্পিটিশ্যনৰ 9টাৰ পৰা পিছত নিদিয়ে, সেয়ে ইয়াতে ভাল। 9টা বজাৰ পিছত ইফালে আৰু ৰাতি কোনো প্ৰগ্ৰেমে কৰিব নিদিয়ে, মানে পুলিচ আহিব, পুলিচ আহি গোটেই উঠি পৰিব। সেয়েহে ইয়াতে মোৰ সেইটো কথাই বহুত ভাল লাগিছে, 9টাৰ পিছত কোনো প্ৰগ্ৰেম পাতিব নিদিয়ে। পিছত আমি এতিয়া ঘৰত গৈ আছোঁ, মানে ৰুমত গৈ আছোঁ। যিহেতু আমি গোটেইকেইটাও গৈছিলোঁ, গোটেইকেইটা আহিলোঁ, ৰাতি হৈছে। তথাপিও তাই এতিয়া পাগলীৰ নিচিনা
কি বকি আছে তাৰ পাত্তা নাই। এয়া তাইৰ হেনো ভৰি বিষাইছে। তাৰপিছতে আমি গৈ আছোঁ ৰুমত। ব'লকচোন আৰু আগত তাইনো কি দেখায় আমাক। काला है ना पर मैं इसे गोरी देख रहा हूँ। आपने उधर एक संग है ना गोरी वो गाँव की छोरी रे आपने सुना है को और हम भी जा रहे हैं हम उधर भी जा रहे हैं। মানুহে ভাবে বাহিৰৰ দেশত গ'লে মানুহবিলাক কেনেকুৱা হ'ব, ভাল ব্যৱহাৰ কৰিব নে বেয়া ব্যৱহাৰ কৰিব, কিন্তু মই ইয়াতে আহি এটা কথাই বুজি পালোঁ, মানে কি বাহিৰৰ মানুহ বহুত ভাল থাকে, মানে বহুত সহজ সৰল থাকে। সেয়েহে মই কিন্তু ইয়াতে আহি অলপো যেন মই বেলেগ এখন দেশত আছোঁ এনেকুৱা লাগাই নাই, কাৰণ সকলো মানে কি নিজৰ আপোনৰ নিচিনা হয়। ভাষা বুজি নাপালে কি হ'ল, তথাপিও একদম নিজৰ ঘৰৰ মানুহ নিচিনাকৈ চলি থাকোঁ গোটেইকেইটা। বহুত ভাল লাগিলে।